এই মুহূৰ্তত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰিপুণ বৰা ডাঙৰীয়াৰ কেইটামান বক্তব্য, যিকেইটা কথা শুনিলে আচৰিত হ'ব আপুনি। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে বিজেপিক লৈ পিনি বহুকেইটা প্ৰশ্ন উত্থাপন কৰিছে। অনুষ্ঠানটো আপোনালোকে শেষলৈকে চাই যাব। 2024 আপোনালোকৰ মাজলৈ লৈ আহিছে এটা বিশেষ অনুষ্ঠান। যিকেইটা কথা ৰিপুণ বৰা ডাঙৰীয়াই কৈ গৈছে সেইকেইটা শুনিলে আপোনালোকো আচৰিত হৈ যাব। পঞ্চায়ত নিৰ্বাচনক লৈ পিনি বহুকেইটা কথা, বহুকেইটা প্ৰশ্ন উত্থাপন কৰিছে ৰিপুণ বৰা ডাঙৰীয়াই। হয়তো সেয়া সঁচা হ'ব পাৰে, আপোনালোকে বহুখিনি কথা আজি জানিব পাৰিব। শেষলৈকে চাই যাব, বহুতো নজনা কথা, লগতে বহুকেইটা প্ৰশ্নৰ উত্তৰ পাই যাব। কি এই পঞ্চায়ত নিৰ্বাচনক লৈ বিজেপি ইমান হতাশগ্ৰস্ত হৈছে, বিজেপি ইমান ভীতিগ্ৰস্ত হৈছে। প্ৰথম অৱস্থাত বিজেপি ইমান অভাৰ কনফিডেণ্ট আছিল যে কংগ্ৰেছে ৱাক অভাৰ দিব, কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে প্ৰাৰ্থী নাপাব, প্ৰাৰ্থী নাহিব, এনেকুৱা ধৰণৰ এটা ধাৰণালৈ বিজেপি বহি আছিল, এক অভাৰ কনফিডেণ্ট এটা চিন্তালৈ। কিন্তু মূৰকত যেতিয়া দেখা গ'ল যে চাৰিওফালৰ পৰা স্পণ্টেনিয়াছলি মানে সাংঘাতিক ধৰণে কংগ্ৰেছ কৰ্মী প্ৰাৰ্থী হ'বলৈ ওলাই আহিছে, আৰু যোৱা কেইটা দিন ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত যেতিয়া মনোনয়ন পত্ৰ দাখিল হ'ল তেতিয়া বিজেপি আচৰিত হৈ গ'ল আৰু দেখিলে যে দেখোন আমি দেখি থকা ছবিখনৰ সম্পূৰ্ণ ওলোটা ছবি। যি ধৰণে কংগ্ৰেছৰ প্ৰাৰ্থী ওলাই আহিল, তেওঁলোকেতো ভাবিছিলে জিলা পৰিষদ প্ৰায় more than 60% নীল যাব বুলি ভাবিছিল, আঞ্চলিক পঞ্চায়ত 60% নীল যাব বুলি ভাবিছিল, আৰু গাঁও পঞ্চায়ত ৱাৰ্ড মেম্বাৰো প্ৰায় 50% নীল যাব বুলি ভাবিছিল, কংগ্ৰেছে দিব নোৱাৰিব বুলি ভাবিছিলে তেওঁলোকে। আৰু তেওঁলোকে গাঁওবিলাকত এই ধৰণৰ প্ৰচাৰো চলাইছিলে যে বিভিন্ন ধৰণৰ ভয় ভাবুকি, যে আঁচনি কাটি দিম, ঘৰ কাটি দিম, অৰুণোদয় কাটি দিম, অমুক কাটি দিম, তমুক কাটি দিম, প্ৰাৰ্থী হ'বলৈ তোমালোক নাযাবা, এনেকুৱা ধৰণৰ বিভিন্ন ভয় ভাবুকিও আছিল। কিন্তু এই সকলোবিলাক আওকাণ কৰি ৰাজ্যখনৰ চাৰিওফালে আমাৰ কংগ্ৰেছ কৰ্মীসকলে যেনেধৰণে পঞ্চায়তৰ প্ৰাৰ্থিত্ব ল'বলৈ আগবাঢ়ি আহিল, ইয়াত বিজেপি অতি ভীতিগ্ৰস্ত হৈছে, নাম্বাৰ 1। আৰু 2 নম্বৰ কথা যে ঠাই বিশেষে বিজেপিৰ ভিতৰত প্ৰাৰ্থিত্ব কেন্দ্ৰিক যিবিলাক সংঘাত হৈছে স্থানীয় পৰ্যায়ত, যাৰ এটা উদাহৰণ বহিঃপ্ৰকাশ ঘটিছে সিদিনাখন গহপুৰত আপোনালোকে দেখিছে যে গহপুৰ লোহিতমুখ পঞ্চায়তৰ একেলগে 1000 কৰ্মীয়ে বিজেপিৰ কৰ্মীয়ে জনতা কাৰ্ডং বুলি এগৰাকী বিজেপি নেতাৰ নেতৃত্ব তেওঁলোকে পদত্যাগ কৰিছে। পদত্যাগ কৰাই নহয়, প্ৰচেছন কৰি ব্লকত আহি তেওঁলোকে নমিনেশ্যন দিছে, আৰু তেতিয়া তাত বিধায়ক আছিলে, সকলোৱে একেলগে বিধায়কক গো বেক শ্লোগান দি পেলাই বিধায়কক অপদস্থ কৰিছে। এই গোটেইবিলাক কথা মিডিয়াত আহিছে। এনেকুৱা বিভিন্ন ঘটনা তেওঁলোক অতিশয় হতাশগ্ৰস্ত হৈছে, আৰু হতাশগ্ৰস্ত হৈ বিজেপিয়ে শেহতীয়াভাৱে তেওঁলোকৰ যিবিলাক পোহনীয়া গুণ্ডা আছে, পুহি ৰাখিছে খুৱাই বোৱাই, এনেকুৱাবিলাকে কিছুমান হিংসাত্মক ঘটনা কৰিবলৈ লৈছে। উদ্দেশ্য হৈছে কি যে এই হিংসাত্মক ঘটনাবিলাক যদি আমি কৰোঁ, কংগ্ৰেছ কৰ্মীবিলাক ভীতিগ্ৰস্ত হৈ পৰিব, আৰু ভীতিগ্ৰস্ত হৈ তেওঁলোকে নিৰ্বাচনত নালাগিব, ঘৰত সোমাই থাকিব। যিহেতু প্ৰাৰ্থীৰ বেলিকা আমি ভাবিছিলোঁ প্ৰাৰ্থী নোলাব বুলি, প্ৰাৰ্থী ওলালে, গতিকে এতিয়া আমি কংগ্ৰেছ কৰ্মীবিলাকক কেনেকৈ নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰাই ৰাখিব পাৰোঁ, আৰু সেইকাৰণেই তেওঁলোকে এইটো এটা তেওঁলোকৰ এজেণ্ডা, আৰু তেওঁলোকে এতিয়া আশ্ৰয় লৈছে, হিংসাত্মক ঘটনাৰ আশ্ৰয় লৈছে। উদাহৰণস্বৰূপে যোৱা কেইটা দিনত, প্ৰথম যোৱা 11 তাৰিখৰ দিনা, 11 এপ্ৰিলৰ দিনা প্ৰথম চামগুৰিটো আপোনালোকে জানে, বাই ইলেকশ্যনৰ পৰা অনবৰত তাত কংগ্ৰেছ কৰ্মীৰ ওপৰত আক্ৰমণ, আনকি সাংসদৰ ওপৰতো আক্ৰমণ, তথাপিও পুলিচ নিৰ্বিকাৰ, পুলিচে একো কৰা নাইকিয়া। গণতন্ত্ৰ ক'ত গ'ল? তাৰ পিছতো চামগুৰিত 11 তাৰিখৰ দিনা, 11 এপ্ৰিলৰ দিনা মনোনয়ন পত্ৰ দিবলৈ আহোঁতে আমাৰ কংগ্ৰেছ কৰ্মীক বিজেপিৰ কৰ্মীয়ে মাৰ পিট কৰি বাধা দিছে নমিনেশ্যন। তোমালোক যদি ইমান জনপ্ৰিয়, ইমান যদি মুখ্যমন্ত্ৰী যে ইমান ডাংকুপ মাৰি কৈ আছে, তোমালোকে কিয় ভয় কৰিছা? কংগ্ৰেছে নমিনেশ্যন দিয়াত কিয় ভয় কৰিছা? কংগ্ৰেছে নমিনেশ্যন দিয়াত কিয় ভয় কৰিছা? তোমালোকে যদি কৈছে যে কংগ্ৰেছ নায়েই বুলি কৈছা, তেতিয়া নমিনেশ্যন দিয়াত কিয় ভয় কৰিছা? চামগুৰিত আমাৰ নমিনেশ্যন দিবলৈ অহা কৰ্মীক মাৰ পিট কৰি
তাত এটা পৰিৱেশ কৰিলে আৰু শেষত এখন FIR চাওক আমাৰ কৰ্মীয়ে ৰূপহী থানাত FIR দিলে কিন্তু আজিলৈকে পুলিচে কোনো FIR ওপৰত ব্যৱস্থা লোৱা নাই আজিলৈকে লোৱা নাই এইকাৰণে যে ক'ত গ'ল আইন ক'ত গৈছে এইখন দেশত গণতন্ত্ৰ ক'ত গৈছে নাম্বাৰ 1 নাম্বাৰ 2 11 তাৰিখৰ দিনা আৰু এটা ঘটনা হ'ল সেইটো হৈছে আমাৰ শোণিতপুৰ জিলাত নদুৱাৰ ব্লকত আমাৰ যিজন জিলা সভাপতি তেওঁৰ ঘৰো নদুৱাৰত দাদুল বৰকাকতি আৰু তাত বিধায়ক হৈছে আপোনালোকে জানে পদ্মা হাজৰিকা আৰু তাত আমাৰ প্ৰাৰ্থীসকলে মনোনয়ন দিবলৈ আহোঁতে চাৰ্কুল অফিচাৰৰ অফিচত বলপূৰ্বকভাৱে প্ৰায় 200ৰো অধিক বিজেপি কৰ্মীয়ে আমাৰ কৰ্মীৰ পৰা মনোনয়ন পত্ৰবিলাক কাঢ়ি লৈছে মনোনয়ন পত্ৰ কাঢ়ি লৈ ফালি পেলাইছে মনোনয়ন পত্ৰ দিবলৈ দিয়া নাই আৰু এইবিলাক সব কথা FIRত লিখা হৈছে 3খন FIR দিয়া হৈছে ইলেকশ্যন কমিশ্যনক মেমৰেণ্ডাম দিছে গোটেই কথাবিলাক বৰ্ণনা কৰি 3খনকৈ FIR দিছে জিলা কংগ্ৰেছৰ সভাপতিয়ে দিছে আৰু যিকেইজন আমাৰ মানে আঘাতপ্ৰাপ্ত ল'ৰা তেওঁলোকে দিছে প্ৰাৰ্থীয়ে দিছে কিন্তু কোনো ধৰণৰ ব্যৱস্থা আজিলৈকে পুলিচে লোৱা নাইকিয়া আৰু যদি পঞ্চায়ত নিৰ্বাচনত যদি গণতান্ত্ৰিকভাৱে গণতন্ত্ৰ ক'ত গ'ল যদি আমি প্ৰাৰ্থীয়ে মনোনয়ন দিব লাগে যদি নোৱাৰে নিৰ্বাচনত যদি অংশগ্ৰহণ কৰিব নোৱাৰে মনোনয়ন দিবলৈ নোৱাৰে তে নিৰ্বাচন পতাৰ কি দৰকাৰ আছে নিৰ্বাচন পতাৰ কোনো দৰকাৰ নাই গতিকে এইটো এটা ঘটনা ইজ দ্য বিগিনিং এইটো এটা ঘটনা আপোনালোক আৰু এই দাদুল বৰকাকতি আপোনালোকে ভেৰিফাই কৰক আজিও তেওঁ হস্পিটেলত আছে তেজপুৰৰ BJ হস্পিটেলত তেওঁক মাৰপিট কৰিছে তাৰপিছত জিলা সভাপতি তেওঁ গোটেই দলটোক নেতৃত্ব দি মনোনয়ন দিবলৈ আহিছে যিহেতু তেওঁৰ গৃহ সমষ্টি আৰু তাত বিধায়ক পদ্মা হাজৰিকাৰ পোহনীয়া গুণ্ডাই বিজেপিৰ নামধাৰী পোহনীয়া গুণ্ডাই আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ ফালিছে মনোনয়ন পত্ৰ দিবলৈ দিয়া নাই আৰু জিলা সভাপতিজনক শাৰীৰিকভাৱে আঘাত কৰিছে যাৰ ফলত জিলা সভাপতি দাদুল বৰকাকতি তেজপুৰ BJ হস্পিটেলত তেওঁ ভৰ্তি হ'ব লগা হৈছে আৰু আজিও তেওঁ হস্পিটেলত আছে তথাপিও পুলিচে একো ব্যৱস্থা লোৱা নাই এইটো হৈছে নাম্বাৰ 2 ইনচিডেণ্ট আৰু নাম্বাৰ 3 ইনচিডেণ্টটো যোৱাকালি মনোনয়ন নাছিলে স্কুটিনি আছিলে আৰু যোৱাকালি স্কুটিনি মোৰ নিজৰ সমষ্টি গহপুৰত আমাৰ পূব চাইডৰ ব্লকত তাত আমাৰ ব্লক সভাপতি আৰু অন্যান্য কৰ্মীসকলে গধূলিলৈকে স্কুটিনিৰ নিয়ম আছিলে যে 3টা বজাৰ আগত স্কুটিনি শেষ কৰোঁ কিন্তু যি কাৰণতে নহওক বিষয়াবিলাকে কৰা নাই বা কিবা পলম হৈছে আৰু স্কুটিনিৰ প্ৰতিবেদনবিলাক নটিছ বৰ্ডত হেং কৰিব লাগে নটিছ বৰ্ডত স্কুটিনি হোৱাৰ পিছত কাৰ মনোনয়ন একচেপ্ট হৈছে কাৰ মনোনয়ন ৰিজেক্ট হৈছে আমাৰ কৰ্মী তাৰ কাৰণে অপেক্ষা কৰি আছে যে কেতিয়া নটিছ বৰ্ডত হেং কৰিব আৰু আমি আমাৰবিলাক চাই যাম তাৰ কাৰণে অপেক্ষা কৰি আছে তেনেকুৱাতে ৰাতি প্ৰায় 7টা 7:30 বাজিছে তেনেকুৱাতে বিজেপিৰ MLA গহপুৰৰ উৎপল বৰা তেখেত আহিছে তেখেতৰ লগত সাংগু পাংগু এসোপা লৈ আহিছে তেওঁলোকৰ কিবা এখন নে দুখন নমিনেশ্যন কেনচেল হৈছে তেওঁলোকে সেইটো নাজানে তেওঁলোকে পুৰুষৰ ঠাইত তাত য'ত মহিলা ৰিজাৰ্ভেশ্যন আছে তাত পুৰুষ দিছে সেইটোতো আমাৰ ভুল নহয় তেওঁলোকৰ ভুল তেওঁলোকে নাজানে সেইকাৰণে নমিনেশ্যন কেনচেল হৈছে সেইটো লৈ BDOৰ লগত ভয় ভাবুকি দম দি BDOক নমিনেশ্যন একচেপ্ট কৰাবৰ কাৰণে আহি তাত এটা হুলস্থুলীয়া পৰিৱেশ হৈছে আৰু আমাৰ ব্লক সভাপতিজনক তেওঁৰ লগত তেওঁৰ সন্মুখত হেম বৰুৱা আমাৰ ব্লক সভাপতিৰ নাম তেওঁ মাৰধৰ কৰিছে বেয়াকৈ মাৰধৰ কৰিছে তেওঁ উশাহ নিশাহ বন্ধ হৈ গৈছে লগে লগে তেওঁক গহপুৰ অসামৰিক চিকিৎসালয়ত নি ভৰ্তি কৰা হৈছে গোটেই ৰাতি তাত ৰখা হৈছে আৰু পুলিচ থানাত মই নিজে SPৰ লগত কথা পাতিছোঁ আৰু লগে লগে পুলিচত এইখন FIR দিয়া হৈছে মানুহ হস্পিটেলত আছে পুলিচৰ চকুৰ আগত হস্পিটেলত আছে পুলিচ হস্পিটেলত গৈ তেওঁৰ পৰা ষ্টেটমেণ্ট লৈছে কিন্তু কালপ্ৰিট যি দুষ্কৃতিকাৰী তেওঁ বিজেপি কৰ্মী হোৱাৰ সুবাদত তেওঁৰ ওপৰত কোনো একশ্যন লোৱা নাই এতিয়ালৈকে তেওঁৰ ওপৰত কোনো একশ্যন লোৱা নাই এই 3টা ঘটনা মাত্ৰ 2টা দিনত হৈছে
এতিয়া আমি যিটো গম পাইছোঁ, আজি আপোনালোকক আমি অৱগত কৰাৰ কথাটো এইটোৱেই, আমি অসমৰ ৰাইজক যে সাংঘাতিক ভাবুকি আহিছে গণতন্ত্ৰৰ প্ৰতি। বিজেপিৰ আমোলত, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমোলত আজি দেশৰ গণতন্ত্ৰ এনেধৰণে বিপন্ন হৈছে যে গ্ৰাম্য নিৰ্বাচনত, পঞ্চায়ত নিৰ্বাচনত, যিটো ভাৰতৰ মানুহৰ আত্মা পঞ্চায়তত থাকে বুলি কোৱা হয়, মহাত্মা গান্ধীয়ে কৈ গৈছিলে। গতিকে সেই পঞ্চায়তত তেওঁলোকক অংশগ্ৰহণ কৰিবলৈ দিয়া নাই। এনেকুৱা গুণ্ডা, এনেকুৱা ফেচিবাদ, এইটো কিয় হৈছে? এইটো হোৱাৰ অন্য কোনো কাৰণ নাইকিয়া। কাৰণ এটাই যে বিজেপি ভীতিগ্ৰস্ত হৈছে। যদি ভীতিগ্ৰস্ত নাই হোৱা, তোমালোকে কিয় নমিনেশ্যন দিবলৈ নিদিয়া? ফালিছা কিয়? ভয় কৰিছা তোমালোকে? তোমালোকেতো কৈ আছে যে আমি একদম চুইপ কৰিম, কংগ্ৰেছ নাই। যাৰ নাই যদি তোমালোকে ইমান ভয় খাবলগীয়া কথা কি আছে? আমি মুখ্যমন্ত্ৰীক, তেওঁ গৃহ বিভাগৰ দায়িত্বত আছে, মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন কৰিছোঁ যে এয়াই নেকি তোমাৰ গৃহ বিভাগৰ নমুনা, যে FIR দিয়াৰ পিছত, মানুহ জখম হোৱাৰ পিছত, মানুহ হস্পিটেলত থকাৰ পিছত, দুষ্কৃতিকাৰীৰ নাম FIRত উল্লেখ কৰাৰ পিছত দুষ্কৃতিকাৰীক পুলিচে নধৰিব? এইটো এই কাৰণে তোমাৰ চৰকাৰ নেকি? এইটো কাম নেকি চৰকাৰ? তোমাৰ কাম কি? সংবিধান ৰক্ষা কৰা। আপোনালোকে শুনিবলৈ পালে ৰিপুন বৰা ডাঙৰীয়াৰ বক্তব্য। যিখিনি কথা কৈ গ'ল পঞ্চায়ত নিৰ্বাচনৰ ওপৰত লৈ, বিজেপি চৰকাৰখনৰ ওপৰত লৈ পিনি কিমান দূৰ সঁচা, কিমান দূৰ বিচাৰে কমেণ্টৰ যোগে আপোনালোকে জনাবলৈ নাপাব। যদি সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব বিচাৰে, ND24 আপোনালোকৰ মাজলৈ আগবঢ়াই থৈছে, তাত গৈ আপোনালোকে চাব পাৰিব। এটা সৰু ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি ভাল পালে লাইক এটা কৰি দিব, কমেণ্ট কৰিবলৈ নাপাব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।